মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জানিছোঁ। আজি মই ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ মানে পাৰ্ট 2 দ্বিতীয় খণ্ড যিটো আছে হিয়াৰ পাৰ্ট নম্বৰ 3 চেঞ্জ এৰাউণ্ড আছ মানে আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ এইটো পাৰ্টৰ প্ৰশ্ন উত্তৰসমূহ অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামতে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যেই শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ মানে ভিডিঅ'লৈ যাওঁ আমি। তোমালোকৰ 1 নম্বৰ প্ৰশ্নত আছে পানী আবদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোছাই ছুটি কৰি লোৱা এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে? উত্তৰটো চোৱা কৈছে এই পৰিৱৰ্তনক আমি বিপৰীতমুখী কৰিব পাৰোঁ। আমি আবদ্ধ হৈ থকা পানীখিনি পাৰ হৈ যোৱাৰ পিছত পোছাকযোৰ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ। ঠিকে আছে, মানে পানীৰ ভিতৰত খোজাই থকা পোছাক এটা যেতিয়া ইয়াৰ ভিতৰত পানীখিনি আমি মানে চিপি উলিয়াই দি ৰ'দৰ মাজত শুকাই দিম, তেতিয়া আগৰ অৱস্থা ঠিক কাপোৰটো আগৰ নিচিনাই হ'ব। 2 নম্বৰত কৈছে তোমালোকে হঠাৎ তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিলা, মানে তোমালোকৰ সকলোৰে মৰমৰ মানে পুতলা থাকে, সেইটো মানে যেতিয়া পেলাই ভাঙি দিবা। এই পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা, এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে? উত্তৰটো চোৱা এই পৰিৱৰ্তন বিপৰীতমুখী নহয়, কাৰণ পুতলা এটা ভাঙি গ'লে সেইটো আকৌ আগৰ নিচিনা ঘূৰি নাহে। 3 নম্বৰ প্ৰশ্ন আছে তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া হৈছে, প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত প্ৰতিটো বিপৰীতমুখী হ'ব নে নোৱাৰে সেইটো লিখা। এতিয়া চোৱা এইটো হ'ল মানে নম্বৰ ক্ৰমিক নম্বৰ আৰু এইটো পৰিৱৰ্তন আৰু বিপৰীতমুখী হয় নে নহয়। 1 নম্বৰত আছে কাঠৰ এটুকুৰা ফলা, এইটো পৰিৱৰ্তন নহয়, বিপৰীত মানে কাঠ একৰ কাটি পেলালে আকৌ কাঠ নহয়। 2 নম্বৰ বৰফৰ এটুকুৰা গলা, মানে বৰফ এটুকুৰা গলিলে সেইটো আকৌ মানে বিপৰীতমুখী হ'ব পাৰে। 3 নম্বৰত আছে পানীত চেনি দ্ৰৱিত হোৱাটো, এইটো নহয়, মানে পানীৰ পৰা আকৌ চেনি নহয়। 4 নম্বৰ খাদ্য ৰন্ধাৰ পিছত মানে সেইটো আকৌ খাদ্য ৰন্ধা নহয়। 5 নম্বৰ আম এটা পকি যোৱা, আম এটা পকি গ'লে সেইটো ঘূৰাই আকৌ কেঁচা নহয়। 6 নম্বৰ আছে গাখীৰৰ পৰা দৈ, মানে যিটো দৈ হৈছে সেইটো আকৌ মানে পৰিৱৰ্তন হয়, দৈৰ পৰা গাখীৰ নহয়। এবাৰ 4 নম্বৰ কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে? চাপ'জ কাগজ এটুকুৰা আছে, কাগজৰ ওপৰত তুমি কিবা ছবি আঁকিলা, সেইটো মানে কাগজ আগৰ নিচিনা হ'ব নে নাই সেইটো কৈছে। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰি, কাৰণ ৰবৰ এডালে তাক মুচি দি বিপৰীতমুখী কৰিব পাৰে। ৰবৰ এডালে মানে ৰবৰেৰে মুচি কাগজটো আগৰ নিচিনা কৰিব পৰা যাব বুলি কৈছে। 5 নম্বৰ বিপৰীতমুখী হ'ব পৰা আৰু বিপৰীতমুখী হ'ব নোৱাৰা পৰিৱৰ্তনৰ মাজত পাৰ্থক্য উদাহৰণ ব্যাখ্যা কৰা। মানে বিপৰীতমুখী হ'ব পৰা আৰু বিপৰীতমুখী হ'ব নোৱাৰা মানে কাগজৰ মাজত পাৰ্থক্য উলিয়াব দিছে। উত্তৰটো কৈছে বিপৰীতমুখী হ'ব পৰা আৰু বিপৰীতমুখী হ'ব নোৱাৰা পৰিৱৰ্তনৰ মাজত পাৰ্থক্য হ'ল বিপৰীতমুখী হ'ব পৰা পৰিৱৰ্তনত পৰিৱৰ্তন হোৱা বস্তুসমূহ পুনৰ আগৰ ৰূপলৈ ঘূৰাই আনিব পাৰি। উদাহৰণস্বৰূপে কাগজেৰ নাও এখন প্ৰস্তুত কৰাৰ পিছত কাগজখন পুনৰ আগৰ ৰূপত ঘূৰাই পাব পাৰি, কিন্তু বিপৰীতমুখী হ'ব নোৱাৰা পৰিৱৰ্তনত পৰিৱৰ্তন পোৱা বস্তুসমূহ পুনৰ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি। উদাহৰণস্বৰূপে লোহাত মামুৰ ধৰাৰ পিছত পুনৰ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি। এবাৰ 6 নম্বৰ ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অফ পেৰিছৰ এটা ডাঠ প্ৰলেপ দিয়া হয়, মানে তোমালোকৰ যদি কাৰোবাৰ হাত ভাঙিছে চাবা বেণ্ডেজৰ ওপৰত মানে প্লাষ্টাৰ কৰি দিয়ে, ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে। যেতিয়া শুকাই যায় মানে হাড়ডাল লৰচৰ নকৰে। প্লাষ্টাৰ অফ পেৰিছৰ হোৱা পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰিবানে? উত্তৰ ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অফ পেৰিছৰ যি প্ৰলেপ দিয়া হয় ই শুকালে কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে। প্লাষ্টাৰ অফ পেৰিছত হোৱা এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পৰা নাযায়। 7 নম্বৰ বাহিৰত পৰি থকা বস্তা চিমেণ্ট ৰাতি বৰষুণ হোৱাৰ বাবে তিতিলে, মানে চিমেণ্টৰ বস্তা এটা মানে বাহিৰত আছে, মানে তাৰ ভিতৰত চিমেণ্ট আছে, যেতিয়া মানে বৰষুণ পৰি ভিজি গ'ল, পিছদিনাখন ভালদৰে ৰ'দত ওলাল, তোমালোকে আৰু ভাবানে চিমেণ্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি? তোমালোকে এবাৰ ভাবি চাবাচোন, মানে চিমেণ্ট যেতিয়া মানে তিতোৱা হয় সেইটো আকৌ মানে শুকালে আগৰ নিচিনা হ'ব নেকি? নহয়, নোৱাৰি, কাৰণ চিমেণ্ট বস্তা ভালকৈ শুকালেও চিমেণ্ট বস্তা আকৌ আগৰ দৰে ভাল হৈ নাথাকে, মানে বস্তাটো আগৰ দৰে ঘূৰাই নাহে। এবাৰ ইংলিছ মিডিয়ামতো চোৱা। ইংলিছ মিডিয়ামত আছে টু ৱাক থ্ৰু এ ৱাটাৰলকড এৰিয়া ইউ usually shorten the length of your dress by pulling it. Can the sense be reserved? Solution দিয়া আছে yes, process can be reserved.
2 number, you accidentally dropped your favorite toy and broke it. This is a sense you did not want. Can this sense be reserved? Solution দিছে, no, this sense cannot be reserved. এবার 3 number, some sense are listed in the following table for each sense. Write in the blank column whether the sense can be reserved not. এটো চোৱা তোমালোকক কি দিছে এইটো সিরিয়াল নম্বৰ আৰু সেন্স আৰু ক্যান বি ৰিজাৰ্ভ ইয়েস মানে আগৰ অৱস্থালৈ ঘূৰি আহে দ্য সেভিং অফ পিস অফ উড এইটো নো দ্য মিটিং অফ আইচ ক্যান্ডি এইটো ইয়েস হয় ডিজলভিং সুগার ইন ওয়াটার নো দ্য কুকিং ফুড নো দ্য ৰেপিং অফ ম্যাঙ্গো এইটো হ'ব নো দ্য স্টোরিং অফ মিল্ক এইটো নো হ'ব 4 number, a drawing sheet sense when you draw a picture on it. Can you reverse this sense? Solution, this sense can be reserved. If a pencil is used to draw the picture, if a pen, paint or oil watercolors are used to draw the picture, sense cannot be reversed. 5 number, give example to explain the difference between sense that can or cannot be reversed. Solution মানে answer, sense that can be reserved are these as given below মানে তলত দি ধৰণৰ হয় যেটো পৰিৱৰ্তন হয় opening and closing the door, filling glass with water. Sense that cannot be reversed are as given মানে যিবোৰ পৰিৱৰ্তন হয় conversion one number আছে conversion of milk into curd, wrapping of fruit. 6 number, a thick coating of paste or plaster of Paris POP is applied over the bandage. On a fracture bone it become hard on drying to keep the fissure bone কি কৈছে এইটো immobilized. Can the sense in POP be reversed? Solution আছে no, the sense cannot be reversed. 7 number, a bag of cement lying in the open gates with due to the rain during the night. The next day the sun shine brightly. Do you think sense which have occurred in the cement could be reversed? Answer, no, the sense cannot be reversed. আজিৰ ভিডিও এখানে লেখাৰ ভিডিওটো সম্পূৰ্ণ কৰিছে সকলোকে ধন্যবাদ জনাইছো।